বিজনীত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত নিপুণ অসম FLNৰ ওপৰত খণ্ড পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ 5 দিনীয়া প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত চিৰাং জিলাৰ বড়োবজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিজনীত শুকুৰবাৰৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হৈছে নিপুণ অসম FLN শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী। বিজনী চহৰস্থিত বিজনী ছোৱালী হাইস্কুল প্ৰাংগণত আৰু বড়োবজাৰ উচ্চতৰ বিদ্যালয় খণ্ড পৰ্যায়ৰ ভিত্তিত আয়োজিত এই শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী শুভ আৰম্ভ কৰে চিৰাঙৰ বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় বৈষ্ণৱে। শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত বিজনীত 385 আৰু বড়োবজাৰ 175 জন শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে জিলা আঁচনি বিষয়া গোপীনাথ নাৰ্জাৰী আৰু অঞ্জন শৰ্মা, বিজনী উপ পৰিদৰ্শক অশ্বিনী কুমাৰ ব্ৰহ্ম, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়ক কিশোৰ কুমাৰ ডেকা, খণ্ড সমল ব্যক্তি কাৰ্তিক দাস। জিলাখনৰ বিজনী মহকুমাৰ 2টা জোনত আৰম্ভ হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। तो कितनी पूरी 5 दिन तो मैं किसी बार मोट पढ़ा देखा पाइस एनीवे सर और एक प्रॉब्लम আসলে তো আমি দুজন লোক আমার দুজনও কে আজি মাতা হইছে যে স্কুলখন প্রশ্ন কৰি পেলাই আমাৰ এসিস্টেন্টও ৰাখি আছে শুনক কোনোবা স্কুল ফুলতে ইমান ছাৰসকল 960 জন কৰবাত ফুল হ'ব পাৰে। আমি আমাৰ গ্ৰুপত ইনষ্ট্ৰাকশ্যন দিছোঁ কৰবাত যদি 2জন হৈ যায় একে দিনত স্কুল বন্ধ হয় তাৰ কাৰণে কনচাৰ্ণ CRCC এজন ৰাখিব এজন আনিব। ঠিক আছে আমি সময় নষ্ট কৰিব নালাগে শুভেচ্ছা থাকিল। হ'ব লাগিছিল কিন্তু আমাৰ যিহেতু আজি প্ৰথম দিন বালিমারি বিবি নমস্কাৰ মোৰ নাম জাভেদ আলী ফিনিক্সৰ ফৰ্মেল বাংলাদেশ সাৰ্ভিস হয় এইটো এটা অত্যন্ত মানে সেন্সিটিভ শিক্ষা বিভাগৰ এটা সুদূৰপ্ৰসাৰী প্ৰগ্ৰেম হ'ব গতিকে আমি ইয়াক ছাকচেছ কৰিব পাৰোঁ। এইটোক FLN বুলি কোৱা হয়, ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰিচি। দেখা যায় বহুত ল'ৰা ছোৱালী আপাৰ ক্লাছত তেওঁলোকৰ যিটো ফাউণ্ডেশ্যন লিটাৰেচি হ'ব লাগে, লিখিব পৰা পঢ়িব পাৰিব লাগে, সাংখ্যিক মানে জ্ঞান মেথমেটিকেল একেবাৰে কম থাকে আৰু যাৰ ফলত কি হয় ওপৰলৈ উঠি আহি ধৰক 5, 6, 7, 9, 10 তেওঁলোকে মানে কপ কৰিব নোৱাৰে ল'ৰা ছোৱালীৰ লগত, নিজৰ বন্ধু বান্ধৱীৰ লগত। আৰু ফলত কি হয় তেওঁলোকে বিভিন্ন মানে মানসিক দৈন্যতাত ভোগে, এটা মেণ্টেল কনফ্লিক্ট হয় আৰু স্কুলে ত্যাগ কৰে। যাৰ বাবে যিটো ড্ৰপ আউট ৰেটটো আমাৰ জিলাখনত গোটেই অসমৰ লগতে আমাৰ জিলাখনতো সংখ্যাটো বৰ বেছি, পাৰ্চেণ্টেজ বেছি, প্ৰায় 27%। এইটো ৰোধ কৰিবৰ কাৰণেই চৰকাৰী অভিলেখী আঁচনি আমাৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা FLN ফাউণ্ডেশ্যন লিটাৰেচি ইউনিভাৰ্চিটিৰ ওপৰত গুৰুত্ব দিছোঁ আৰু সেই উদ্দেশ্যে আমি ফেজ ৱাইজ গোটেই জিলাখনতে আমি 2টা ফেজত কৰিম। আজি ফাৰ্ষ্ট ফেজ হিচাপে আমি বিজনী গাৰ্লছত আৰু বড়োবজাৰ হাই ছেকেণ্ডেৰীত কৰিছোঁ। ইয়াত LP পৰা আৰম্ভ কৰি LP, MV হাইস্কুলৰ শিক্ষকসকলে ইয়াত অংশগ্ৰহণ কৰিব। 5 দিনীয়া এটা প্ৰশিক্ষণ হ'ব। আমাৰ স্কুল পাৰ্চনেল আছে
আমাৰ লগত DPOসকল কনচাৰ্ট DPOসকল আছে, আমাৰ লগত BOPMC ডেকা ছাৰ আছে, তেখেতেও দুটা মানে ভেনিউ সেইটো চাব আৰু শিক্ষক বন্ধুসকলক আমি কৈছোঁ আন্তৰিকতাৰে বস্তু ল'ব।